ধেমাজি জিলা সাহিত্য সভার মাননীয় সভাপতিকে প্রমুখ করে উপস্থিত সুধীবৃন্দ, আজি অসমৰ সাহিত্য জগতৰ কাৰণে এটি উল্লেখযোগ্য দিন বুলিয়ে গণ্য কৰিছোঁ। অসম সাহিত্য সভাৰ ইতিহাসত এটি নতুন বিষয় সংযোজিত হ'বলৈ ধৰিছে। প্ৰকৃতাৰ্থত সাহিত্য ব্যংগ অসমীয়া সাহিত্যৰ লগত ওতঃপ্ৰোতভাৱে অতীতৰ পৰাই জড়িত হৈ আছে আৰু এই সাহিত্যক লৈ অসমৰ সাহিত্যিক সমাজ, পঢ়ুৱৈ সমাজ সকলোৱে বিদিত। কিন্তু আনুষ্ঠানিকভাৱে অসম সাহিত্য সভাৰ মঞ্চত যিখন সাহিত্য সভাই অসমৰ সাহিত্য বিষয়সমূহক প্ৰতিনিধিত্ব কৰিছে, এই সাহিত্য সভাৰ মঞ্চত এনেধৰণে সাহিত্য ব্যংগ সাহিত্য বিভাগটো যে এটা গুৰুত্বপূৰ্ণ বিভাগ, এই সম্পৰ্কত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠিত হোৱা নাছিল। ব্যংগ সাহিত্যটো কেৱল মাত্ৰ ব্যংগাত্মক কথাৰ কাৰণে নহয়, ইয়াৰ যোগেদি এটা জাতিয়ে এটা ভাষাই বিভিন্ন ধৰণে উপকৃত হ'ব পাৰে। ক্ৰমে ৰঞ্জিত সিং আৰু মোহন চুতীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি আদৰণি সমিতিখনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাবৃন্দ, পতাকা উত্তোলনস্থলীত উপস্থিত থকা জাতীয় জীৱনৰ সাহিত্য সভাৰ অসম সাহিত্য সভাই পানী দিয়ে, তাৰপৰা আকৌ ওচৰত বটলিং পানীও নাপাওঁ। মই এঘৰ মানুহ সোমাই পেলাই তাতে পানীকেইটা খাম বুলি সন্ধিয়াপৰত সিহঁতৰ ঘৰৰ ওচৰত উপস্থিত হৈছিলোঁ। গেটখন খোলাৰ লগে লগে সিহঁতৰ পোহনীয়া কুকুৰটোৱে মোক মানে সুধিছে, ইংৰাজী সুধিছে আকৌ, মানে আপুনি কোন? মইতো উত্তৰ দিয়া নাই। সি ভাবিলে এইটো চোৰ আহিলে, অচিনাকি মানুহ। তেতিয়া ঘৰৰ বুঢ়াটোক কৈছে, দেউতা চোৰ, মানে দেউতা চোৰ। তেওঁ চোৰটো ক'ত আছে বুলি কুকুৰা চৰাই গঁড়ালৰ পৰা কুকুৰা চৰাইটোৱে কৈছে, মানে বৰ্তমান চোৰটো ক'ত? তেতিয়া হাঁহ চৰাইটোৱে কৈছে, তাতে ওচৰতে আছে। তাৰপৰা তেনেকুৱাতে আপোনাৰ ছাগলী যদি দেখি পেলাই হাঁহিছে, বোলে আজি তোক চৰাই পিটন খাব নেকি? তাই চিঞৰিলে। তেনেকুৱাতে গাহৰি এটা আছে, বোলে চোৰ ক'ত আছে বুলি খেদা মাৰি গ'ল। তাৰপৰা তেনেকুৱাতে আপোনাৰ মই ভাবিছোঁ, হাই এইবোৰ কি হ'ল আৰু পানীগিলাচ খাবলৈ আহিছিলোঁ, এতিয়া মানে কুকুৰ মেকুৰী গাহৰি এইবিলাক আগৰি। তেতিয়া মেকুৰী এজনী আহি মোৰ ফালে চালে, চাই পেলাই মোক চিনি পালে যে কৈছে, এওঁ মানে আগে পিছে অহা মানে। তাৰপৰা তেতিয়া মই ভাবিছিলোঁ পানী যদি খাবলৈ পাম। তেনেকৈ ভিতৰত আকৌ বুঢ়াৰ বেমাৰ হৈ আছে। বুঢ়াই কৈছে, এই বোৱাৰী, এই বাহিৰৰ চাউলৰ এইবোৰ এই কুকুৰ মেকুৰী কিহৰ হুলস্থুল লগাইছে? সৰু ল'ৰাখিনি কৈছোঁ, সেই সৰু ল'ৰা তহঁতি হাঁহিবলৈ গোবৰ তহঁতৰ মূৰতো সেই গোবৰ সোপাকে আছে। এইবাৰ অংক সুধিম। এই ছাৰ
ছাৰ 10 পইচাত এটা কল পালে 1 টকাত কেইটা কল ন ছাৰ কেইটা ছাৰ ছাৰ পকা কল নে কেঁচা কল ছাৰ দমকল নে কি দমকল বেছি বোলে বাৰ পকা কল মালভোগ ই ছাৰ আপোনাক দাম বঢ়া চিজনত পকা মালভোগ কল এইডালহে দিব জুন আৰু বেলি মাজত পাৰ্থক্য কি জুন আৰু বেলি মাজত ছাৰ জানো ছাৰ জুন আৰু বেলি মাজত পাৰ্থক্য ছাৰ জুনে বছৰত 7 টা মান ভাল পায় বেলি অকল লোকে ভাল পায়